Hello friends, কি খবৰ আশা কৰিছো আপোনালোক ভালে আছে। জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো। ফ্ৰেণ্ডছ মই এটা লৈ আছো চাকচোন সেন্টা ক্লজ। আজি যেহেতু দেওবাৰীয়ে কণমানিহঁতৰ বাবে ভিডিঅ' লৈ আহো। আজি যেহেতু বৰদিনো প্ৰথমতে জনাইছো বৰদিনৰ বহুতো শুভেচ্ছা আৰু বৰদিনৰ লগত সংগতি ৰাখি আজি এই সেন্টা ক্লজটো লৈ আহিছো। মোৰ বহুতো বন্ধু আছে যিসকলে বৰদিন উদযাপন কৰে আৰু তেওঁলোকলৈ মোৰ ফালৰ পৰা এটো এটা সাৰপ্ৰাইজ। তেওঁলোকে ভাল পাব এই সেন্টা ক্লজটো দেখি আৰু ইভিনিং টাইমত তেওঁলোকে এই সেন্টা ক্লজটো সজাব পাৰিব। আৰু কি ধৰণৰ কেনেকুৱা পেলনীয়া বস্তুৰ পৰা মই এই সেন্টা ক্লজটো কৰি উলিয়ালো, কেনেকৈ ইয়াত ডেকোৰেট কৰিব পাৰি সকলোবোৰ দেখুৱাম। তেনেহলে ভিডিঅ'টোৰ মাজলৈ যাওঁ আহকচোন। ফ্ৰেণ্ডছ এয়া চাকচোন, মই লৈছো এটা মাজাৰ বটল আৰু এটা লৈছো পেলনীয়া কাপ আৰু এই ধৰণে একেটা লৈছো আৰু লৈছো ফৰ্ম। এইখিনি দেখুৱা নাই বাৰু, এয়া তলতে পাৰি থৈছো বগাকৈ সেয়া। আৰু কি কৰো চাই থাকক। এইটো হৈছে এটা পেলনীয়া বাল্ব, হয়তো সকলোৱে চিনি পাইছে নহয়নে। মই ওপৰৰ এই অংশটো এৰুৱাই লৈছো আৰু এই ফিলামেন্টটো যিটো আছে সেইটো অকণমান হেঁচা এটা প্ৰয়োগ কৰিলে ফুটা এটা ওলাই যাব। হয়তো মনত আছে আগতে এনেকুৱা বাল্বত আমি ফুল ৰুইছিলোঁ নহয়নে। আৰু লৈছো এটা টুনি ছেট, এইটো জ্বলা টুনি ছেট অৱশ্যে, ভাল টুনি ছেট। আৰু এইটো লৈছো আৰু এতিয়া কি কৰো, কেনেকৈ সেন্টা ক্লজটো ৰেডি কৰো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা কৰিছো। আৰু এই টুনি ছেটটো মই প্ৰথমতে ফিলামেন্টটো এৰুৱাৰ পিছত এই বাল্বটোৰ ভিতৰলৈ ছেটটো ভৰাই দিলো চাকচোন। আৰু এনেকৈ ভৰাই দিয়াৰ পিছত যিটো মাজাৰ বটল লৈছিলোঁ ওপৰৰ অংশটো কাটি দিছোঁ, তলৰ অংশটো কাটি দিছোঁ। কাটি পেলাই এতিয়া প্ৰথমতে ইয়াৰ কাগজখন এৰুৱাই ল'ম। কাগজখন এয়া চাওক, প্লাষ্টিকখন কাটি ল'লোঁ কেঁচি এখনৰ সহায়ত আৰু এনেকৈ কাটি লৈছোঁ চাওক। কাটাৰ পিছত যেতিয়া বগা অংশটো ওলাব, তাৰমানে এইটো কাটি লোৱাৰ কাৰণ হৈছে যিহেতু মই ইয়াতে ৱাৰডেল ভৰাই দিম, যিডাল আমি টুনি ছেট লৈছিলোঁ টুনি ছেটটো ইয়াতে ভৰাই দিম। তাৰ আগতে কি কৰোঁ চাওকচোন। এতিয়া আমি এইটো ৰেডি কৰি ল'লোঁ। লোৱাৰ পিছত এয়া কাগজখন এৰুৱাই লোৱা হৈ গ'ল। হোৱাৰ পিছত এইটো প্লাষ্টিকৰ যিটো অংশ সেইটো এডাল ধূপ কাঠি জ্বলাই লৈ ধূপৰ জ্বলা অংশ দি অলপ ফুটা কৰি দিম। এতিয়া ধূপডাল জ্বলাই লৈছোঁ। ধূপডাল জ্বলাই লৈ পেলাই ইয়াতে যিটো বগা অংশ আছে তাতে সৰু ফুটা কৰি দিম। কিয় ফুটা কৰি দিম পিছত হয়তো গম পাব। এতিয়া ভিডিঅ'টো চাওক। এয়া অলপ মই গৰম কৰি ফুটা কৰি দিছোঁ। এনেকৈ ফ্ৰেণ্ডছ কেইবাটাও ফুটা আমি কৰি ল'ম। কৰাৰ পিছত আমাৰ টুনি ছেটটো ইয়াতে ভৰাই দিম। এয়া চাওক, কেইবাটাও ফুটা কৰিলোঁ। প্ৰথমতে বাল্বটোত ভৰালোঁ ছেটটো, তাৰপিছত ভৰাইছোঁ এয়া এই যিটো বটল কাটি লৈছিলোঁ তাৰ ভিতৰত ভৰাইছোঁ। আৰু কি কৰোঁ চাওকচোন। এতিয়া মোৰ এইটো ৰেডি হৈ গ'ল। এইটো কমপ্লিট মোৰ নিজৰ মনলৈ অহা এটা কাম। আপোনালোকে চাই থাকক মোৰ মনলৈ কেনেকুৱা ধৰণৰ কি কাম আহিছে। এতিয়া চাওক, এইটো আমাৰ ৰেডি হৈ গ'ল এনেকৈ এটা বাল্ব। আৰু এইটো প্ৰচেছত পিছত এনেও জ্বলাব পাৰিব। তাৰপিছত লৈছোঁ এটা পেলনীয়া কাপ। যিটো কাপ কিয় লৈছোঁ, যিহেতু টুনি ছেটটো ভৰাই দিয়াৰ লগে লগে যিহেতু পাতল বটলটো ৰৈ নাথাকিব, সেইকাৰণে লৈ ল'লোঁ সেই কাপটো। এতিয়া ফ্ৰেণ্ডছ আমাৰ কাপটোৱে সৈতে ৰেডি হৈ গ'ল। আৰু এতিয়া মই সেই যিটো ওপৰৰ যিটো মানে লাইট লৈছিলোঁ, লাইটটোৰ ওপৰত মই এনেকৈ কাগজ এখন কাটি লৈ টুপিৰ দৰে এটা অংশ কৰি ল'ম। যিহেতু মই সেন্টা ক্লজ বনাম, সেন্টা ক্লজৰ ওপৰৰ টুপিটো ৰেডি কৰিম। টুপিটো ৰেডি কৰিবৰ কাৰণে ডাঠ কাগজ এখন এনেকৈ হাতেৰে পকাই ল'লোঁ। পকাই লৈ গ্লুগানৰ সহায়ত টুপিৰ দৰে ওপৰত লগাই দিলোঁ। এয়া টুপিৰ দৰে লগাই দিছোঁ। মোৰ কেমেৰাই ঢুকি পোৱা নাই যিহেতু ধৰা মানুহ নাছিলে। কেমেৰা ষ্টেণ্ডডাল লগাইছিলোঁ যদিও ওপৰৰ অংশটো ধৰিব পৰা নাছিলে। আৰু এনেকৈ দেখা পাব বাৰু। এতিয়া টুপিটো লগাই দিলোঁ। লগাৰ পিছত কাগজখনৰ ওপৰত আকৌ বগা ফৰ্ম অলপ দি পেলাই ধুনীয়াকৈ তাৰ ওপৰতে আকৌ লগাই দিম। এই ফৰ্মটো হয়তো চিনি পাইছে, কিনিবলৈও পোৱা যায় অনলাইন। বেডশ্বীটৰ দৰে আহে এনেকৈ বগা ফৰ্ম। আৰু এই ফৰ্মখিনি লৈ পেলাই মই এয়া ফৰ্ম, এইটো কাপোৰতো আহে কেতিয়াবা। কাপোৰ আনিলে কাপোৰৰ বেগতো এনেকুৱা বগা ফৰ্মৰ দৰে বেগ এটা আহে, সেইটো বস্তু একেবাৰে পাতল হয়। এই মানে ফৰ্মটো দিয়ে মই টুপিটোৰ যিটো কাগজ কাটি লৈছিলোঁ সেই কাগজটোৰ ওপৰত আকৌ এই ফৰ্মটো দি বগা নিচিনা কৰি পেলাই আকৌ মেৰিয়াই দিম। এতিয়া আপোনালোকক সম্পূৰ্ণকৈ মই দেখুৱাব পৰা নাই, কেমেৰাই ঢুকি পোৱা নাই। মই বেকা কৰি দিলে ধৰিব পাৰিব মই কি কৰিছোঁ। এনেকৈ পাক এটা দি এয়া আঠা লগাই দিলোঁ গ্লুগান। এই গ্লুগানৰ সহায়ত লগাই লৈ
তাৰ পিছত আপোনালোকক দেখুৱাই দিম, বেকা কৰিলে গম পাব মই কি কৰিছোঁ। এইয়া চাওক, আমাৰ ৰেডি হৈ গ'ল। এইয়া বাল্বটোৰ ওপৰত এটা টুপিৰ দৰে কৰি ল'লোঁ। যিহেতু চেণ্টা ক্লছে টুপিটো ৰঙা পিন্ধে, সেইকাৰণে ৰঙা কাপোৰ অকণমান কাটি লৈ এতিয়া আমি এই যিটো ছাইডৰ অংশ, সেই অংশটোত ধুনীয়াকৈ পকাই দিম। আমাৰ এনেকৈ ৰেডি হৈ গ'ল। এতিয়া চাই থাকক কি কৰোঁ। ফ্ৰেণ্ডছ, কেঁচি এখনৰ সহায়ত এতিয়া মই ৰঙা কাপোৰ টুকুৰ কাটি লৈছোঁ। কাটি লৈ পেলাই এয়া চাওক, তলত ধুনীয়াকৈ লগাই দিছোঁ টুপিটোৰ তলত, আৰু এটা টুপিৰ দৰে লুকছ এটা আনিবলৈ ট্ৰাই কৰিছোঁ। এতিয়া চাওকচোন আৰু কি কৰোঁ। এয়া ফ্ৰেণ্ডছ, আমি বাল্বটোৰ ওপৰত ধুনীয়াকৈ টুপিৰ দৰে লগাই দিলোঁ, আৰু এইটো হৈছে এটা আমি ঊলেদিও বনাব পাৰে, আৰু ঊলৰ পুৰণা হেৰিয়াত আছিলে, এইটো নতুনেই হৈ আছিলে ওপৰত থকা সেই গুটিটো, আৰু এনেকৈ ৰঙা অলপ ঊল দি পেলাই এনেকৈ বনাই পেলাই টুপিৰ ওপৰত এয়া গ্লুগানৰ সহায়ত লগাই দিলোঁ, আৰু টুপিৰ দৰে এটা লুকছ আহিছে। আৰু এতিয়া এই বটলটো যিহেতু ফুটা ফুটা কৰি দিলোঁ, তাৰ পৰা পোহৰটো ওলাবই। পোহৰটো ওলালেওতো এনেকৈ ৰাখিব নোৱাৰিম, সেইকাৰণে এয়া ফৰ্ম অলপ দি পেলাই গোটেই মানে যিটো বনাই ল'লোঁ ষ্টেণ্ড, সেইটো সম্পূৰ্ণ কাপোৰৰ দৰে এনেকৈ ফৰ্ম দি পেলাই পকাই পেলাম। আৰু পকোৱাৰ পিছত কি কৰোঁ চাওক, এতিয়া এই বগা ফৰ্ম দিয়ে সম্পূৰ্ণ এই বটল আৰু কাপ আৰু ওপৰৰ যিটো বাল্ব, সেইটো সম্পূৰ্ণ মই পকাই দিছোঁ। আৰু পকাই লৈ আমাৰ চেণ্টা ক্লজটো ৰেডি কৰিম। কেনেকৈ কৰোঁ চাই থাকক। এতিয়া ফ্ৰেণ্ডছ, বাল্বৰ ওপৰৰ অংশটো টুপি দিলোঁ, আৰু মাজৰ অলপ ওলাই আছে, আৰু যিটো তলৰ বটল আৰু কাপ, সেইটো সম্পূৰ্ণ এনেকৈ ফৰ্ম দি ঢাকি গ্লুগানৰ সহায়ত আঠা লগাই দিলোঁ। এটা ফিগাৰৰ দৰে লুকছ এটা আহিছে। সম্পূৰ্ণ নিজা এটা চিন্তাৰে মনলৈ অনা এটা কাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া চাওক, আমাৰ ৰেডি হৈ গ'ল ফৰ্ম দিয়া, আৰু মাজৰ অংশটো অকণমান বেছিকৈ ডাঠ কৰি দিছোঁ। তাৰপিছত আমি ইয়াতে ছাইডত আৰু এবাৰ কাপোৰ পকাই লৈ পেলাই মানে সেই ফৰ্মটোৱে পকাই লৈ আৰু কি কৰোঁ ভিডিঅ' চাই থাকিলেহে গম পাব। এতিয়া মই আকৌ পুনৰ লৈছোঁ ফৰ্ম অলপ লৈ পেলাই ইয়াতে আকৌ পকাম। এইদৰে ফ্ৰেণ্ডছ, আমাৰ ৰেডি হৈ গৈছে ফিগাৰটো। এতিয়া হাতৰ কাৰণে চিন্তা কৰিম। হাতকেইটা কৰিবৰ কাৰণেও সেই একেই পদ্ধতিৰে ফৰ্ম দুডাল লাঠিত পকাই পেলাই হাত দুটা বনাম। আৰু প্ৰথমতে লৈছোঁ এয়া অলপমান ঊল দি পেলাই এই ডিঙিৰ যিটো অংশ আছিল, তাতে অকণমান তাইৰ দৰে এনেকৈ আঠা লগাই দিলোঁ, আৰু ঊলকণ দুফালৰ পৰা আঙুলিত পকাই এইখিনিতে গাঁঠি এটা দি তাইৰ দৰে এনেকৈ লগাই দিছোঁ। আৰু চাই থাকক কি কৰোঁ। এতিয়া ফ্ৰেণ্ডছ, চেণ্টা ক্লছে যিহেতু দাড়ি থাকে নহয় জানো, আৰু ইয়াতে এয়া ফৰ্ম দিয়ে মই কাটি লৈছোঁ দাড়ি অংশখিনি। দুফালৰ পৰা দুডাল দিছোঁ, আৰু তলৰ অংশটোও দিম। চকুৰ কাৰণে ল'ম মাইকা। এতিয়া ফ্ৰেণ্ডছ, ছাইডৰ যিটো অংশ বগা অংশটোৰ কাষত কাপোৰৰ দৰে এদিবৰ কাৰণে এয়া লৈছোঁ ৰঙা অলপ কাপোৰ, আৰু ৰঙা কাপোৰটো মই ধুনীয়াকৈ কাটি লৈছোঁ সমানে। কাটি লৈ এয়া গ্লুগানৰ সহায়ত ছাইডত দি আঠা লগাই দিছোঁ। হাত দুটাৰ কাৰণে ফ্ৰেণ্ডছ, এডাল কাঠি লৈ ফৰ্ম এটুকুৰ পকাই পেলাই
ধুনীয়াকৈ বগা সৰু সৰু মিহি দুডাল কাঠি লৈছোঁ এনেকৈ এইটো জোখত আৰু কাটি লৈ এয়া চাওক ছাইডত লগাই দিছোঁ আৰু ৰঙা কাপোৰ অকণমান লগাই দিছোঁ আমাৰ হাত দুটা ৰেডি হৈ গৈছে আৰু দুইফালে এনেকৈ লগাইছোঁ আৰু মাজতে দিছোঁ মাইকা আপোনালোকে মাইকাৰ বদলি বেলেগো দিব পাৰে মই ফুল এটাও বনাই পেলাই লগাই দিছিলোঁ এয়া আৰু এয়া দাড়িখিনি লগালোঁ মাইকা লগালোঁ হাত লগালোঁ সকলো ৰেডি Dear friends, কওকচোন ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহো সকলো সুস্থ থাকক ভালে থাকক পুনৰ এবাৰ বৰদিনৰ বাবে শুভেচ্ছা জনাইছো আজি নতুন কামলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ